নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ পিয়ন চকীদাৰৰ কেইটামান পদ মুকলি হৈছে আৰু দুটা ভেকেন্সি আছে ইয়াতে ভিডিঅ'টো এফালৰ পৰা চাই যাব গোটেইখিনি কম সময়তে গম পাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই এক্সামবিলাকৰ কাৰণে আপোনালোকে আমাৰ এই ই-বুকখন কিনি ল'ব 1000 অসম জিকে পাব অসমৰ সকলোবিলাক পৰীক্ষাত যথেষ্ট ইম্পৰ্টেণ্ট অসম জিকে তো এইখিনি PDF ফাইল আপোনালোকে পাব মাথো 30 টকাতে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ চাই ল'ব তো ইয়াতে প্ৰথমটো ভেকেন্সি আহিছে ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ কোকৰাঝাৰৰ ফালৰ পৰা আৰু ইয়াতে দুটা ড্ৰাইভাৰ আৰু চকীদাৰৰ পোষ্ট মুকলি হৈছে তো ড্ৰাইভাৰৰ পোষ্টটোৰ কাৰণে দৰমহাৰ নিৰিখ ৰাখিছে 15000 কৈ প্ৰতি মাহে এটাই পোষ্ট আছে ড্ৰাইভাৰৰ বয়স 18 পৰা 38 বছৰ জেনেৰেলৰ কাৰণে আৰু ইয়াত শিক্ষাগত অৰ্হতা মাথো 8 পাছ আৰু লগতে LMV ড্ৰাইভিং লাইসেন্স আপোনাক প্ৰয়োজন হ'ব দুই নম্বৰতে চকীদাৰৰ পোষ্ট এইটোৰ কাৰণে দৰমহাৰ নিৰিখটো আছে 12000 পৰা 37500 গ্ৰেড পে 3900 18 পৰা 38 বছৰ জেনেৰেল কেণ্ডিডেটৰ বাবে OBC 41 লৈকে পাৰে SC ST 43 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু এই চকীদাৰ পোষ্টৰ কাৰণে HSLC পাছ বিচাৰিছে লগতে লোকেল ল্যাঙ্গুৱেজবিলাক আপোনালোকে জানিব লাগিব ইয়াৰ কাৰণে তো যদি আপোনালোকে পূৰ্বৰ অসমৰ বিভিন্ন পিয়ন চকীদাৰ এক্সামত কি ধৰণৰ প্ৰশ্ন আহিছিলে বা কি ধৰণৰ প্ৰশ্ন আগন্তুক প্ৰয়োজন তেনেকুৱা ধৰণৰ ই-বুক কিনিব বিচাৰে এইখন কিনি ল'ব 4000 প্ৰশ্ন উত্তৰ পাব ইয়াতে প্ৰায় 10খন পূৰ্বৰ গ্ৰেড 4 প্ৰশ্ন কাকত পাব সমাধান হ'ব মাথো 55 টকাতে তো ইয়াতে মই লিংক দি দিছোঁ আপোনালোকে অনলাইন এইখন কিনি ল'ব পাৰে PDF ফাইলটো তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈকে আপোনালোকক ষ্টেণ্ডাৰ্ড ফৰ্মৰ প্ৰয়োজন হ'ব ষ্টেণ্ডাৰ্ড ফৰ্ম আমাৰ ৱেবছাইটত পাই যাব অথবা আপোনালোকে দোকানতো পাই যাব সেইখন ফিল আপ কৰি আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ সাৰ্টিফিকেটৰ জেৰক্স কপিবিলাক লগত 3 কপি পাছপোৰ্ট সাইজ ফটো তো এইখিনি আপোনালোকে ইটো যেটো ড্ৰপ বক্স আছে কোকৰাঝাৰৰ ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজৰ অফিচত তাত দিব লাগিব অথবা বাই পোষ্ট আপোনালোকে কৰিব পাৰে তো ইয়াতে লগতে এনভেলপটোৰ ওপৰত এইটো লিখি দিব লাগিব ড্ৰপ বক্স অফ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ এণ্ড চকীদাৰ আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 21 জানুৱাৰী 2021 তো বিজ্ঞাপনটো আপোনালোকে চাই ল'ব পাৰে আৰু লগতে এই দুইটাৰ কাৰণে বিজ্ঞাপন বেলেগ বেলেগ ইয়াতে এপ্লিকেশ্যন ফৰ্মো আছে আপোনালোকে সেইখিনিও চাই ল'ব তো এতিয়া নেক্সট ভেকেন্সিটোৰ বিষয়ে চাওঁ গভৰ্ণমেণ্ট মডেল কলেজ কাজিৰঙাৰ ফালৰ পৰা অহা 7টা গ্ৰেড 4ৰ পোষ্ট আৰু এইকেইটা পোষ্টৰ কাৰণে চাবলৈকে গ'লে জুনিয়ৰ এছিষ্টেণ্টৰ আছিলে আৰু লাইব্ৰেৰী এছিষ্টেণ্ট আৰু 7টা গ্ৰেড 4 পোষ্ট এনেকুৱা আছিলে তো ইয়াতে বিশেষ কিছুমান কাৰণত আকৌ এই পদকেইটাৰ কাৰণে গ্ৰেড 4 পোষ্টকেইটাৰ কাৰণে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু যদি আপোনালোকে আগৰবাৰ এপ্লাই কৰা নাছিলে তেনেহ'লে এতিয়া পুনৰ এপ্লাই কৰিব পাৰিব আৰু ইয়াতে চাওক গ্ৰেড 4 ৰ যি 4টা পোষ্ট আছিল হেকেটাৰ কাৰণে শিক্ষাগত অৰ্হতা 8 পাছ আছিল আৰু চকীদাৰ পোষ্ট দুটা আছিল তো এইকেটাৰ কাৰণে HSLC পাছ হ'ব লাগে তো বয়স একেই দৰমহাৰ নিৰিখটো ইয়াতে যথেষ্ট ধুনীয়া তো কোনো ধৰণৰ আবেদন মাসুল নালাগে আৰু ইয়াতে এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে এবাৰ 20 ডিসেম্বৰ 2020 হাতত মাথো এটা দিন সময় আছে তো আপোনালোকে যদি পাৰে এপ্লাই কৰিব তো আপোনালোকে লোকেল এৰিয়াৰ হোৱাটো প্ৰয়োজন বা এইখন ডিস্ট্ৰিক্টৰে হোৱাটো প্ৰয়োজন এপ্লিকেশ্যন ফৰ্ম ইয়াতে কলেজৰ প্ৰিন্সিপালৰ হাতত জমা দিব লাগিব বা তাতে অফিচত গৈ জমা দিব লাগিব তো ইয়াতে আপোনালোকে চাই ল'ব ভালদৰে বিজ্ঞাপনটো যদি সুবিধা হয় আপোনালোকে এই পদকেইটাৰ কাৰণে এই দুইৰ ভিতৰতে এপ্লাই কৰি ল'ব তো ভিডিঅ'টোত এইখিনিয়ে আছিলে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ